আজিকালি অসমৰ প্ৰায়বিলাক ৰাস্তা ঘাটে বহুত ধুনীয়া হৈ গ'ল। ৰাস্তা ঘাটবিলাক যিমান ধুনীয়া হ'ল সিমানে গাড়ী মটৰবিলাক বেছি হ'ল। যিমানে গাড়ী মটৰবিলাক বেছি হ'ল, পুৰুষ মহিলা উভয়ে আজিকালি গাড়ী চলাব জনা হ'ল আৰু প্ৰত্যেকেই ৰাস্তা ঘাটত গাড়ী লৈ পেলাই ওলাই যাব পৰা হৈ গ'ল। যিমানে ৰাস্তাত গাড়ী বেছি হৈ গৈছে সিমানে বেছি হৈছে দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাবিলাকৰ প্ৰধান কাৰণ হৈছে ৰাস্তা ঘাটবিলাকত যে থাকে যিবিলাক বগা বগা চিহ্ন আপোনালোকে দেখিছে, সেই চিহ্নবিলাক। আমি বহুতেই জেব্ৰা ক্ৰচিঙকে ধৰি কিছুমান লাইন চিনি পাওঁ, কিন্তু বৰ্তমানে 4 লেন হৈ যোৱাৰ পাছত বা এতিয়া হৈ যে আছে, এই 4 লেনবিলাকৰ মাজত যিবিলাক চিন আছে, সেই চিনবিলাক কিন্তু বহুত মানুহে নাজানে, যাৰ ফলত সততে দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যিসকলে নাজানে সেই চিনবিলাকৰ বিষয়ে সকলোৱে জানি লওক আৰু আনকো জানিবলৈ সুবিধা কৰি দিয়ক। যদি আপোনালোকে ৰাস্তাত এইদৰে দত দিয়া যদি যিটো লাইন, সেই লাইনটো দেখে, তেন্তে বুজিব যে সেই ঠাইটুকুৰাত অভাৰটেক আৰামত কৰিব পৰা হয়। সেই ঠাইত কোনো দুৰ্ঘটনাৰ সম্ভাৱনীয়তা নাই, নাইবা সেই ঠাইত অভাৰটেকিং কৰিলে কোনো ধৰণৰ সমস্যা নাই। আৰু যদি আপোনালোকে এনেকৈ দুডাল দীঘলীয়া এনেকুৱা লাইন দেখে ৰাস্তাৰ মাজে মাজে, তেন্তে বুজি পাব যে সেই ঠাইটুকুৰাত কোনো কাৰণতে আপোনালোকে অভাৰটেক কৰিব নোৱাৰিব, কাৰণ সেই ঠাইটুকুৰা হৈছে দুৰ্ঘটনা সম্ভাৱ্য স্থান। সেই ঠাইটুকুৰাত দুৰ্ঘটনা ঘটাৰ 100% সম্ভাৱনা আছে। সেইকাৰণে সেই তেনেকুৱা ধৰণৰ লাইন দিয়া থাকে। সেই ঠাইত যদি আপোনালোকে অভাৰটেক কৰিবলৈ যায়, তেন্তে দুৰ্ঘটনা হোৱাৰ পুৰা সম্ভাৱনা আছে। যদি আপোনালোকে দেখে যে এফালৰ পৰা এনেকৈ দীঘলীয়া লাইন গৈছে, একেবাৰে বগা দীঘলকৈ, আৰু এটা চাইডৰ পৰা যদি দত দিয়া আছে, তেতিয়াহ'লে বুজি পাব যে এইফালৰ পৰা যিখিনি যাব গাড়ী, সেই গাড়ীখিনিয়ে অভাৰটেক কৰিব নোৱাৰে। কিন্তু ইফালৰ পৰা যিখিনি আহিব, য'ত দতকৈ লাইন দিয়া আছে, সেই দত লাইন দিয়া ফালৰ পৰা অভাৰটেক কৰি গুচি আহিব পাৰে। আৰু প্ৰায় এনেকৈ হাইৱেৰ ওপৰত এনেকুৱা এডাল দীঘলীয়া বগা মাজে মাজে আঁচ দিয়া দেখা যায়। সেই ঠাইটুকুৰা এনেকুৱা যে সেই ঠাইত আপুনি অভাৰটেক কৰিব পাৰিব, কিন্তু সাৱধানে আপুনি অভাৰটেক কৰিব লাগিব। মানে যেনেকৈ কৈছিলো যে এনেকৈ দত দিয়া যিটো লাইন, সেই লাইনটোৰ নিচিনাকৈ আপোনালোকে আৰামত অভাৰটেক কৰিব নোৱাৰিব। সেই ঠাইত আপোনালোকে অভাৰটেক কৰিব পাৰে, কিন্তু সাৱধানতা অৱলম্বন কৰিহে সেই ঠাইত আপোনালোকে অভাৰটেক কৰিব পাৰিব। আশা কৰোঁ আজিৰ তথ্যটোৱে আপোনাক উপকৃত কৰিলে। যদি ভাল পালে ভিডিঅ'টো, তেন্তে এটা লাইক দি যাব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই শংকৰজ্যোতি আপোনালোকক আকৌ লগ পাম। জয় আই অসম।